নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, নতুন এটা বিষয় লৈ। আজিৰ বিষয়টো হৈছে লেণ্ড হোল্ডিং চাৰ্টিফিকেট, যাক আমি মাটি থকাৰ প্ৰমাণপত্ৰ বা মাটিৰ প্ৰমাণপত্ৰ বুলি কওঁ। সেই চাৰ্টিফিকেটখন কেনেকৈ আবেদন কৰিব লাগে, কি কি ডকুমেণ্টছ লাগিব, কেনেকৈ পাব পাৰি, সেই সম্পৰ্কে সকলো কথা আজি আলোচনা কৰিম। কাৰণ কিয়, মই যিমান দূৰ জানো, লেণ্ড হোল্ডিং চাৰ্টিফিকেট বা মাটি থকাৰ প্ৰমাণপত্ৰ বৰ্তমান অফলাইন আবেদন চলি আছে, অনলাইন আবেদন হৈ থকা নাই। আমাৰ ওচৰে পাজৰে যিমানবোৰ চাৰ্কুল আছে তাত অফলাইন আবেদনহে চলি আছে লেণ্ড হোল্ডিং চাৰ্টিফিকেটৰ। সেয়েহে অফলাইন আবেদন কৰিবলৈ হ'লে কেনেকৈ এপ্লিকেশ্যনখন আপুনি লিখিব, নিজেও লিখিব পাৰে বা মহৰীৰ হতুৱাইও লিখিব পাৰে, কিন্তু নিজে লিখি দিয়াটো বেছি ভাল। মহৰী দিলেও কথা নাই, গতিকে নিজে যদি আপুনি এপ্লিকেশ্যনখন লিখি দিয়ে তেতিয়াহ'লে অন্ততঃ আপোনাৰ মহৰীৰ যিখিনি মাননি দিব লাগে এপ্লিকেশ্যনখন লিখাৰ সেই টকাখিনি আপোনাৰ বাচি যাব। গতিকে যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে ভিডিঅ'ৰ তলত থকা ৰঙা আখৰৰ ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে মই চেনেলত যেতিয়া এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কীয় নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপুনি প্ৰথমে নটিফিকেশ্যন পাই যাব। আৰু এতিয়া বেছি পলম নকৰি ভিডিঅ'ৰ মূল অংশৰ ফালে আগবাঢ়ি যাওঁ। বৰ্তমান সময়ত এই লেণ্ড হোল্ডিং চাৰ্টিফিকেটৰ বহুতো প্ৰয়োজনীয় হৈ পৰিছে। লেণ্ড হোল্ডিং চাৰ্টিফিকেট বহুতো অফিচ কাছাৰীয়ে বিচৰা হৈছে। বিশেষকৈ মাটি মৰ্টগেজ দি মানুহে লোন বিচাৰে, তেতিয়া এই বেংকবোৰে লেণ্ড হোল্ডিং চাৰ্টিফিকেট বিচৰা হৈছে। চিম্পুল হয় এপ্লিকেশ্যনখন, বৰ বিশেষ লিখিব লগা নাই, সকলোৱে লিখিব পাৰিব। কিন্তু নজনাৰ কাৰণে এইখিনিয়ে বহুত হৈ পৰে, এইখিনিয়ে টান হৈ পৰে। আৰু মোৰ আখৰ বৰ বিশেষ সুবিধাজনক নহয় আখৰবিলাক, তথাপিও লিখিছোঁ চিনি পোৱাকৈ। প্ৰথমে এই এপ্লিকেশ্যনখন আমি লিখিব লাগিব প্ৰতি বুলি লিখি মাননীয় চক্ৰ বিষয়া মহোদয়। তাৰপিছত এইখিনিতে লিখিব আপোনাৰ চাৰ্কুলটোৰ নাম, যি চাৰ্কুল হয় নাম দি ৰাজহ চক্ৰ বুলি এনেকৈ লিখিব। তাৰপিছতে লিখিব বিষয়ত লিখিব মাটি থকাৰ প্ৰমাণ পত্ৰ বিচাৰি আবেদন। তাৰপিছত লিখিব এনেকৈ মহাশয় বুলি। পুনৰ লিখিব বিনীত নিবেদন, এই যে নিম্ন তফচিল বৰ্ণিত জমিৰ মাটি থকা প্ৰমাণপত্ৰৰ প্ৰয়োজন হৈছে। তাৰপিছত নেক্সট এটা পেৰেগ্ৰাফ কৰি লিখিব ইয়াতে, গতিকে মহোদয়ে মাটি থকাৰ প্ৰমাণপত্ৰখন পোৱাৰ ব্যৱস্থা কৰি দিয়ে যেন। তাৰপিছত আমি গতিকে নিজে লিখিছোঁ, নিজৰ ভাষাত লিখিছোঁ। ইয়াতে আমি তলৰফালে লিখিম ইটি বুলি দি ইয়াতে এপ্লিকেণ্টজনৰ নাম, যাৰ প্ৰয়োজন হৈছে এই মাটি থকাৰ প্ৰমাণপত্ৰখন যাৰ প্ৰয়োজন হৈছে তেখেতৰ নাম ইয়াতে লিখিম। তাৰপিছত পিতাৰ নাম, গাঁও, ডাকঘৰ, পিন, জিলা, এইখিনি গোটেইখিনি লিখিম। তাৰপিছতে এইফালে তলৰফালে ইয়াতে এনেকৈ তফচিল বুলি দিম, এইখিনি মেইন বস্তু, এইখিনি ভালদৰে চাই ল'ব। তফচিল বুলি লিখি মৌজা, যিখিনি মাটিৰ আপোনাৰ মাটি থকাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হৈছে সেই মাটিখিনিৰ কোনখন মৌজাত অৱস্থিত সেই মৌজাখনৰ নামটো ইয়াতে দিম। তাৰপিছত গাঁও বুলি ক'লে আপোনাৰ মাটিখিনি যোনখন গাঁৱত যোনখন ৰেভিনিউ ভিলেজত পৰে সেই গাঁওখনৰ নাম ইয়াতে লিখি দিম। তাৰপিছত ডাক নম্বৰ, যিটো ডাক নম্বৰত আপোনাৰ মাটি থকাৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হৈছে সেই ডাক নম্বৰটো ইয়াতে দিম। আৰু তলত দিম পট্টা নম্বৰটো ইয়াতে ধুনীয়াকৈ বহাই দিম। গতিকে বৰ বিশেষ নাই, এপ্লিকেশ্যনখন অতি সহজ। এই এপ্লিকেশ্যনখন আপোনালোকে ধুনীয়াকৈ এনেকৈ নিজে লিখি ল'ব পাৰিব, টকাটো বাচি যাব। শেষত এই এপ্লিকেশ্যনখন গোটেইখন লিখা হোৱাৰ পিছত এইখিনিতে ওপৰত আপোনালোকে তাৰিখটো দি দিব, কিমান তাৰিখে এপ্লিকেশ্যনখন লিখিছে সেই তাৰিখটো ইয়াতে দি দিব। আৰু লগতে ওপৰত এইখিনিতে এটা এনেকুৱা ধৰণৰ টিকট দিব লাগিব। এই টিকট এটা এনেকৈ লগাই দিব, এই টিকটটো কোৰ্ট ফ্ৰী টিকট বুলি কোৱা হয়। এইটো আপোনালোকে চাৰ্কুল অফিচত পাই যাব। এই টিকটটো কোৰ্ট ফ্ৰী টিকটটো পাই যাব, দুটকীয়া টিকট এটা লগাব। ইয়াৰ লগত আপোনালোকে গাঁঠি দিব লাগিব যিখিনি মাটিৰ কাৰণে আপোনাক প্ৰয়োজন হৈছে লেণ্ড হোল্ডিং চাৰ্টিফিকেটখন, সেই মাটিখিনিৰ খাজানা ৰচিদ, আপডেট খাজানা ৰচিদ কপি এটা, পাৰিলে জমাবন্দী কপি এটাও এই এপ্লিকেশ্যনখনৰ লগত গাঁঠি দিব। গাঁঠি দি পোনপ্ৰথমে আপোনালোকে যাব চাৰ্কুল অফিচাৰৰ তাত। চাৰ্কুল অফিচাৰে এইখিনিতে এটা ছিগনেচাৰ কৰাই দিব, ফৰৱাৰ্ড কৰি দিব লাট মণ্ডললৈ। তেতিয়া এই এপ্লিকেশ্যনখন লৈ আহি লাট মণ্ডলৰ ওচৰত যাব লাগিব। মণ্ডলৰ তাত এই এপ্লিকেশ্যনখন জমা কৰাৰ পিছত আপোনাৰ আৰু বৰ বিশেষ কৰিবলগীয়া নাই, তেখেতসকলে অফিচিয়েলি গোটেইখিনি কাম নিজে কৰিব। মণ্ডলে এই এপ্লিকেশ্যনখনৰ বেকফালে এটা ৰিপৰ্ট দিব,
যোনে এপ্লাই কৰিছে তেখেতৰ নামত মাটি আছেনে নাই তেনেকুৱা ধৰণৰ ৰিপৰ্ট এটা এই এপ্লিকেশ্যনখনৰ বেকফালে লিখিব মণ্ডলে আৰু লিখি এপ্লিকেশ্যনখন পুনৰ পঠাই দিব কানানগড় তাত। কানান গৈ গোটেইখিনি চালি জাৰি চাই তেখেতে চহী কৰি পঠাই দিব চাৰ্কুল অফিচাৰৰ তাত। আৰু এনেকুৱা ধৰণে কিছু প্ৰচেছৰ মাজেৰে গৈ গৈ আপুনি এসপ্তাহ বা 10 দিনৰ পিছত এখন কম্পিউটাৰাইজ প্ৰিণ্টেড লেণ্ড হোল্ডিং চাৰ্টিফিকেট পাই যাব।